হয় পাপৰি ক'ব লাগিব এই মুহূৰ্তত যে আজি সমগ্ৰ ৰাজ্যবাসীলৈ এই মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে ভাল হওক। বিশেষকৈ মহাশিৱৰাত্ৰি বুলি ক'লে এই যে গুৱাহাটী মহানগৰীৰ নিলগতে থকা এই যি বশিষ্ঠাশ্ৰম, এই বশিষ্ঠাশ্ৰমলৈ কিন্তু বহু সংখ্যক লোকৰ সমাগম, বহু সংখ্যক ভক্তৰ সমাগম দেখিবলৈ পোৱা যায়। আৰু পুৱা ভাগৰ পৰাই মই সতীৰ্থ হেমন্তক অকণমান পৰিৱেশটো দেখুৱাবলৈ ক'ম। পুৱা ভাগৰ পৰাই অসংখ্য লোক ইয়াত আহি পেলাই প্ৰৱেশ কৰিছে আৰু বাহিৰৰ পৰিৱেশটো বৰ্তমান সময়ত যিহেতু পুৱাৰ ভাগ চলি আছে, অৰ্থাৎ 9 বাজি প্ৰায় 45 মিনিটৰ পৰা বাবা শিৱক আৰাধনাৰ কাৰণে সকলো প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে আৰু 9 বাজি 45 মিনিটৰ পৰা শিৱক পূজা অৰ্চনা কৰা হ'ব। এই বশিষ্ঠ মন্দিৰৰ যি মূল মন্দিৰ, যি শিৱ মন্দিৰ ভাগ আছে, সেই শিৱ মন্দিৰ ভাগৰ ভিতৰতে এতিয়া কিন্তু যথেষ্ট সংখ্যক লোক আহিছে। আমি অকণমান ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। আৰু এই যি ঐতিহাসিক শিৱ মন্দিৰ, এই ঐতিহাসিক শিৱ মন্দিৰ ৰাজেশ্বৰ সিংহৰ দিনতে যিহেতু নিৰ্মাণ কৰা হৈছিল আৰু ৰাজেশ্বৰ সিংহৰ দিনতে নিৰ্মাণ কৰা এই শিৱ মন্দিৰ ভাগতেই ব্ৰহ্মাৰ পুত্ৰ বশিষ্ঠ মুনিয়ে ইয়াত পূজা অৰ্চনা কৰিছিল। প্ৰথম অৱস্থাত বিষ্ণুক পূজা অৰ্চনা কৰাৰ পাছত যিহেতু শিৱক পূজা অৰ্চনা কৰাৰ কাৰণে ইয়াৰ যি কাষেৰে বৈ গৈছে, অৰ্থাৎ গংগা বুলি ক'ব পাৰি, সেই গংগা জুৰিৰ কাষতেই থকা এই যি বশিষ্ঠ আশ্ৰমৰ যি মূল শিৱ মন্দিৰ ভাগ, সেই শিৱ মন্দিৰ ভাগৰ আপোনালোকক পৰিৱেশ দেখুৱাম। সকলো এনেদৰে আহিছে, আহি পেলাই চতুৰ্দশী যিহেতু হ'ব কিছু সময়ৰ পাছতে আৰু ইয়াৰ পাছতে সকলোৱে পূজা অৰ্চনা কৰাত এক প্ৰকাৰে বাবা শিৱক সকলোৱে পূজা অৰ্চনা কৰাত ব্যস্ত হৈ পৰিছে। আৰু এই যিহেতু ফাগুনৰ আজিৰ বুধবাৰৰ দিনটোতে সকলো এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে। ফাগুন বুলি ক'লে এক প্ৰকাৰে মদাৰ ফুলে, শিমলু ফুলে আৰু ফাগুন বুলি ক'লে এজাক মতলীয়া বতাহ। আৰু আজিৰ এই দিনটোতেই বিশেষকৈ শান্তি ধৈৰ্য সকলোৰে প্ৰতীক বুলি যাক কোৱা হয়, অৰ্থাৎ শিৱক সকলোৱে পূজা অৰ্চনা কৰাৰ কাৰণে সকলো ওলাই আহে, আদি অনন্তৰ ভগৱান। গতিকে ভগৱান শিৱৰ পৰা আজিৰ দিনটোত সকলোৱে আশা কৰে যাতে বিশ্ব শান্তি বৰ্তি থাকে আৰু একেটা সময়তে সকলোৰে যাতে অপয়া মংগল দূৰ হৈ সমাজত শান্তি বিয়পে, তাকেই কামনা কৰি সদায় সকলো আজিৰ দিনটোত এনেদৰে ওলাই অহা দেখিবলৈ পোৱা যায়। মই অকণমান কথা পাতিম। পূজাভাগ মূল যিহেতু পূজাভাগ কেই বজাৰ পৰা আৰম্ভ? আপোনাৰ মূল পূজাখন এইটোতো ৰাতি আপোনাৰ 9টাৰ পৰা আৰম্ভ হ'ব। ৰাতি 9টা বজাৰ পৰা। ইয়াত পূজাভাগ পুৱা 9:45 পৰা ৰখা হৈছে। ৰাতিপুৱা লাগিবতো আপোনাৰ চতুৰ্দশীটো আজি 9টাৰ পৰা লাগিব, দিনৰ পৰা লাগিব। গতিকে আমাৰ পূজা ভাগ হ'ব, মূল পূজা ৰাতি 9টাৰ পৰা হ'ব। হয়, আমাৰ আজি মহাশিৱৰাত্ৰি পূজা। মহাশিৱৰাত্ৰি আমাৰ অইনকেইবাৰৰ নিচিনা এইবাৰো আমাৰ বশিষ্ঠ মন্দিৰত শিৱৰাত্ৰি আৰম্ভ কৰা হৈছে আৰু ৰাতিপুৱাৰ পৰাই মানুহৰ সোঁত বৈছে আৰু অকণমান পিছততো মানুহৰ বহুত দীঘলীয়া শাৰী হ'ব। হয়, আজি আমি ইয়াত গোটেই ভক্তসকলে যোনে যেনেকৈ পাৰে গোটেই সকলোৱে আহিব আৰু লগতে ৰাতি আমাৰ 4 প্ৰহৰৰ পূজা হ'ব আৰু 4 প্ৰহৰৰ পূজা প্ৰত্যেক প্ৰহৰতে তেওঁক পূজা অৰ্চনা কৰি প্ৰতিখন হেৰিতে ভোগৰ থাল দিয়া যাব আৰু পিছদিনাখন ইয়াত যিমান ভক্ত হয় চবৰে ভোগৰ কাৰণে ব্যৱস্থা কৰা হৈছে। হয়, এয়াই হৈছে পৰিৱেশ। ইতিমধ্যে আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছোঁ আৰু ৰুদ্ৰযজ্ঞৰো তেওঁলোকে আয়োজন কৰিছে এক প্ৰকাৰে। আৰু মহাশিৱৰাত্ৰি উপলক্ষে যিহেতু এই বশিষ্ঠ মন্দিৰ ভাগলৈ কেৱল মাত্ৰ গুৱাহাটী মহানগৰীৰে নহয়, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্ত ইয়ালৈ সমাগম ঘটে আৰু সকলোৱে এনেদৰে ধূপ নৈবেদ্য লৈ পেলাই তেওঁলোকে আজিৰ দিনটোত শিৱ আৰাধনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু সমগ্ৰ পৰিৱেশ যিহেতু সতীৰ্থ হেমন্তই দেখুৱাইছে, কেৱল মাত্ৰ এইটো কথা কৈছোঁৱে যে গুৱাহাটী মহানগৰীৰে নহয়, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহে ইয়ালৈ ভক্তৰ সমাগম ঘটে আজিৰ দিনটোত বশিষ্ঠ আশ্ৰমলৈ। আৰু এই বশিষ্ঠ মন্দিৰটোৰ কাষেৰে বৈ গৈছে যিটো জুৰি, অৰ্থাৎ এই জুৰিটোকে কোৱা হয় গংগা, সন্ধ্যা, ললিতা, কান্তা, অৰ্থাৎ তিনিটাকৈ জুৰি ইয়াত একলগ হৈ পেলাই এই যিটো মূল যিটো জুৰি, এই মূল জুৰিটো বৈ গৈছে। আৰু বশিষ্ঠ মুনিয়ে শিৱক আৰাধনা কৰি পেলাই এই জুৰিটো এক প্ৰকাৰে এই গংগাখন এক প্ৰকাৰে আনিছিল বুলি কোৱা যায়। আৰু এই জুৰিটো কেতিয়াও শুকাই নাযায়, কিন্তু খৰালি হওক লাগিলে যিয়েই নহওক। আৰু এয়াই হৈছে পৰিৱেশ প্ৰকৃততে বশিষ্ঠ মন্দিৰৰ এটা সুন্দৰ পৰিৱেশ, এটা নৈসৰ্গিক পৰিৱেশ, এটা প্ৰাকৃতিক পৰিৱেশৰ এটা সুন্দৰ ইয়াত ভাৱমূৰ্তি আছে। গতিকে এই পৰিৱেশটোৰ মাজতেই শিৱৰাত্ৰিৰ দিনটোত সকলো ওলাই আহে আৰু এই ফাগুনৰ এই যিটো বুধবাৰ, এই বুধবাৰৰ দিনটোতে আদি অনন্তৰ ভগৱান শিৱক সকলোৱে এনেদৰে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা যায়। সকলো ওলাই আহিছে, পুৰুষ মহিলাকে গাভৰু সকলো ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে আজিৰ দিনটোত এনেদৰেই শিৱক পূজা অৰ্চনা কৰাত ব্যস্ত হৈ পৰিছে। কোনোৱে যদি ফটো উঠিছে, সকলোৱে কিন্তু নিজৰ নিজৰ মতে তেওঁলোকে আহিছে, আহি পেলাই সকলোৱে এনেদৰে আজিৰ দিনটোত শিৱক আৰাধনা কৰিছে। মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে?
আমি এনেতো কোকৰাঝাৰত থাকোঁ, ইয়াতে ডিউটিৰ কাৰণে আহিছিলোঁ, তো ইয়াতে নহয়, এইটো ফাৰ্ষ্ট টাইম মোৰ। কেনেকুৱা লাগিছে? বহুত ভাল লাগিলে পূজা দি পেলাই। আজি যিহেতু সকলোৱে শিৱক আৰাধনা কৰাৰ কাৰণে ওলাই আহিছে, শিৱক আপুনি আপোনাৰ দৃষ্টিৰে কিদৰে চায়? মানে ভগৱান, মানে প্ৰথম ভগৱান বহুত ভাল লাগে ঠাকুৰক মানে কৰি পূজা কৰি পেলাই। শিৱক মানে কি ক'ম আৰু, শিৱৰ ভক্তিটোৱে বেলেগ। আনন্দ সকলোৰে শান্তিৰ কামনাৰ অৰ্থে সকলো ওলাই আহে আজিৰ দিনটোত, আৰু শিৱক বিশেষকৈ প্ৰেম, ধৈৰ্য, শান্তি সকলোৰে প্ৰতীক। হয়, একচুৱেলি লৰ্ড শিৱা মোৰ আইডল হয় আৰু মই লৰ্ড শিৱাক বহুত মানো। ইয়াতে পূজা কৰিব আহিছোঁ আজি, বহুত ভাল লাগি আছে। ইয়াৰ কাষেৰে যিটো জুৰি বৈ গৈছে, এই জুৰিটোও কিন্তু এটা সুকীয়া পৰিৱেশ, এটা মনত এটা সুকীয়া আনন্দ দিয়ে। হয়, এইটো মানে মনটো ভাল লাগি গ'ল পূজা টুজা দি পেলাই। ৰাতিপুৱা একেবাৰে কি ক'ম আৰু, মনটো মুগ্ধ হৈ গ'ল। হয়, এয়াই হৈছে যিসকল ভক্ত আহিছে, সেই ভক্তসকলৰ মনৰ কথা ইতিমধ্যে আপোনালোকক কৈছোঁৱেই যে এটা সুকীয়া পৰিৱেশ, এটা সুন্দৰ পৰিৱেশে বৈশিষ্ট্য আশ্ৰমত বিৰাজ কৰে। আৰু বৈশিষ্ট্য আশ্ৰমৰ এই যি সুকীয়া পৰিৱেশ, এই সুকীয়া পৰিৱেশৰ কাৰণেই, অৰ্থাৎ এটা গুৱাহাটীতেই থকা, গুৱাহাটীৰ নিচেই কাষতে থকা এটা পৰ্যটনস্থলী বুলি ক'ব লাগিব। আৰু এই পৰ্যটনস্থলীলৈ, ঐতিহাসিক এই পৰ্যটনস্থলীতেই কিন্তু বিভিন্ন সময়ত বিভিন্ন লোকৰ সমাগম ঘটে। আৰু আজি শিৱৰাত্ৰি উপলক্ষে এই বৈশিষ্ট্য আশ্ৰমৰ পৰিৱেশ প্ৰতি বছৰৰ দৰে এইবছৰো হয়তো সুকীয়া হ'ব বুলি সকলোৱে বিশ্বাস কৰিছে। আৰু সেয়ে সকলো পুৱাৰ ভাগৰ পৰাই ভক্তসকল আহিছে, যিহেতু 9:45 বজাৰ পৰা বিশেষকৈ মূল পূজা ভাগৰ আৰম্ভ হ'ব। কিন্তু বৰ্তমান সময়তো সকলো আহি পেলাই এনেদৰে পূজা অৰ্চনা কৰাত ব্যস্ত হৈ আছে। আৰু সকলোৱে পূজা অৰ্চনা কৰাৰ লগতে এই যিটো জুৰিৰ প্ৰাকৃতিক সৌন্দৰ্য, এই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছে। কিন্তু আৰু একেটা সময়তে ক'ব লাগিব পাপৰি, যে এই জুৰিটো কিন্তু বহু সময়ত বহু মানুহে গা ধুই লেতেৰা কৰে, ইয়াতে প্লাষ্টিক আৱৰ্জনা পেলায়। আৰু আমাৰ যি পৰ্যটন ক্ষেত্ৰসমূহ, এই পৰ্যটন ক্ষেত্ৰসমূহ যাতে কোনেও ধ্বংস হৈ যাবলৈ নিদিয়ে, তাৰ কাৰণে যাতে সমাজখন সজাগ হয়, মানুহবোৰ সজাগ হয়, একেটা সময়তে যাতে পৰ্যটন বিভাগটো সজাগ হয়, সেয়া ওপৰত গুৰুত্ব ৰাখিব লাগে। আৰু এনেকুৱা ধৰণৰ পৰ্যটন ক্ষেত্ৰসমূহৰ কাৰণেই আমাৰ অসমত পৰ্যটনৰ ক্ষেত্ৰখনত প্ৰচুৰ সম্ভাৱনাতে আছে বুলি কোৱা হয়। গতিকে সকলোৱে যাতে পৰ্যটনৰ ক্ষেত্ৰ, এই বৈশিষ্ট্য আশ্ৰমখন সুন্দৰ কৰি ৰখাত সকলোৱে চেষ্টা কৰে। আৰু আজি শিৱৰাত্ৰিৰ দিনটোতেই সকলোকে ND24 দৰ্শকসকলক, বিশেষকৈ যিসকলে চাই আছে বা যিসকল ইয়াত উপস্থিত আছে, সকলোকে এইটো অনুৰোধ জনাইছোঁ যাতে কোনেও ইয়াত প্লাষ্টিক বা জাবৰ জোঁথৰ পেলাই ইয়াৰ এই পৰিৱেশটো বিনষ্ট নকৰে। সতীৰ্থ, মই হেমন্তক আৰু অকণমান আগুৱাই আহিবলৈ ক'ম। আমি জুৰিটোৰ পৰিৱেশ একেলগতে দেখুওৱাৰ লগতে আমি আপোনালোকক য'ত ধূপ নৈবদ্য দি পেলাই সকলোৱে পূজা অৰ্চনা কৰি আছে, সেই পৰিৱেশটো পুনৰ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু এই যি মূল মন্দিৰ ভাগ, এই মূল মন্দিৰ ভাগৰ এই যিকেইটা শিৱলিংগ আছে, এই শিৱলিংগ কেইভাগতেই তেওঁলোক সকলোৱে পূজা অৰ্চনা কৰাত এক প্ৰকাৰে ব্যস্ত হৈ আছে। মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। যিভাগ মূল পূজা, সেই মূল পূজা ভাগ 9:45 বজাৰ পৰা আৰম্ভ হ'ব। মূল পূজা ভাগ 9:45 পৰা আৰম্ভ হ'ব। যিহেতু সকলো এনেদৰে ব্যস্ত হৈ আছে, আৰু এই যি শিৱলিংগ, এই শিৱলিংগ ভাগতেই সকলোৱে এনেদৰে পূজা অৰ্চনা কৰিছে। গাখীৰ দিয়াৰ পৰা আৰম্ভ কৰি তেওঁলোকে ফুল পুষ্প সকলো এনেদৰে দি পেলাই পূজা অৰ্চনা কৰাত এক প্ৰকাৰে ব্যস্ত হৈ আছে। সকলো আহিছে, আহি পেলাই এনেদৰে আনন্দ ফূৰ্তিৰ মাজেৰে আজিৰ দিনটোত সকলোৱে শিৱক এনেদৰে আৰাধনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু ধূপ নৈবদ্য সকলোৱে হাতে হাতে লৈ পেলাই এনেদৰে শিৱক ঠিক আছে চম্পক, আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত পুনৰবাৰ আমি আপোনাৰ সৈতে সংযুক্ত হ'ম পোনপটীয়া সম্প্ৰচাৰত। আৰু দৃশ্যসমূহ আপোনালোকক দেখুৱাইছে। ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলতো যিহেতু আজিৰে পৰা মহাশিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে, তাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকলৈ লৈ আহিবলৈ চেষ্টা কৰিম। দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেদৰে এতিয়া সকলো ওলাই আহিছে প্ৰভু ভোলানাথৰ আশীষ লাভ কৰি যাতে সকলোৰে জীৱন সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰে, তাৰ বাবে মহাদেৱৰ শ্ৰীচৰণত সেৱা আগবঢ়াইছে প্ৰতিগৰাকী ভক্তই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।